নমস্কাৰ ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে সকলোৱে গম পাইছে অসমৰ মোহময় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ কথা আপোনালোকে হয়তো বহুতে গম পাইছে। ইতিমধ্যে শ্যামন্তিকা শৰ্মাই নিজৰ জীৱনৰ সংগী আকৌ এবাৰৰ কাৰণে তেওঁ আঁকোৱালি লৈছে। সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে আজিৰ এই খবৰটো। গতিকে ফ্ৰেণ্ডছ, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আচলতে এটা কথা ক'ব লাগিব, শ্যামন্তিকা শৰ্মাৰ আগতেও তেওঁৰ বিবাহপাশত আবদ্ধ হৈছিল যদিও কিন্তু তেওঁৰ সময়ৰ গতিত তেওঁৰ লগত বিভিন্ন ঘটনা হোৱাৰ পিছতে তেওঁ সেই বিবাহ বিচ্ছেদ কৰিছিল আৰু তাৰ পিছতেই এতিয়া পুনৰবাৰ তেওঁ জীৱনৰ সংগী বিচাৰি পাইছে আৰু সামাজিক মাধ্যমত তেওঁ সম্প্ৰচাৰ কৰিছে কেইখনমান ফটো, যাৰ বিপৰীতে এতিয়া সামাজিক মাধ্যমত দেখা গৈছে বিভিন্নজনৰ মাজত সেই খবৰটো ইতিমধ্যে বিয়পি পৰিছে। হয়, আপোনালোকে নিশ্চয় দেখিছে, এয়া হৈছে শ্যামন্তিকা শৰ্মা। শ্যামন্তিকা শৰ্মাৰ লগত আপোনালোকে যিজন পুৰুষক দেখিছে, এওঁ হৈছে অসমৰ বিখ্যাত ছবি পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱা। মানস বৰুৱাৰ লগত তেওঁ ইতিমধ্যে তেওঁৰ নিজৰ জীৱনৰ কাৰণে সংগী তেওঁ বাছনি কৰি লৈছে। আমিও আছামিজ টিভি ইউটিউব চেনেলৰ তৰফৰ তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেওঁৰ যুগ্ম জীৱনটো খুব সুন্দৰ হওক, আগৰ দৰে নহওক, আকৌ পুনৰ তেওঁ নিজৰ জীৱনত যিবোৰ কৰিবলগীয়া কাম থাকি গ'ল সকলোবোৰ তেওঁ খুব সুন্দৰভাৱে কৰক, এয়াই আমি আমাৰ ফালৰ পৰা তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে অনাগত দিনসমূহত তেওঁ যিদৰে ভাবিছে, তেওঁ যিদৰে কামনা কৰি আছে, সেই সকলোবোৰ যাতে তেওঁৰ সফল হওক তাৰে কামনা কৰিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকেও এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। অসমৰ প্ৰত্যেকজন মানুহে আচলতে শ্যামন্তিকা শৰ্মাক ভাল পায়। এটা সময়ত শ্যামন্তিকা শৰ্মাই জানমণি ৰূপে সকলো জনসাধাৰণৰ মাজত মন জয় কৰিবলৈ সক্ষম হৈছিল। আজি সেই জানমণিয়ে পুনৰবাৰ তেওঁ নিজৰ জীৱন সংগীক বিচাৰি আদৰি লৈছে। ইতিমধ্যে এই খবৰটোৱে সমগ্ৰ এতিয়া অসমত প্ৰত্যেকজন নেটিজনৰ, প্ৰত্যেকজন জনতাৰ অন্তৰ চুই গৈছে। আচলতে ক'ব লাগিব এই কথা। গতিকে আমিও এই ভিডিঅ'টো বনাই শ্যামন্তিকা শৰ্মাৰ মোহময় অভিনেত্ৰীগৰাকীক আমি পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ জীৱনত যে তেওঁ নিজে এটা খুব সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে, সেয়া এক ডাঙৰ কথা। আচলতে প্ৰত্যেকগৰাকী ব্যক্তিয়েই এই ধৰণৰ মানসিকতাৰে আগবাঢ়ি যোৱাটো উচিত। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।